বিটিআৰ নিৰ্বাচন খেলা পথ বন্ধ হ'ব নেকি অগপৰ বিজেপি খৰুৱাবলৈ বিটিআৰত নিৰ্বাচন খেলিলে বিপদত পৰিব এজেপি এজেপিয়ে প্ৰাৰ্থী দিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী হাৰিলে প্ৰভাৱ পৰিব বিধানসভাত আওপকীয়াকৈ অসম গণ পৰিষদৰ সক্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই ভাবো যে ইউপিপিএল তো ডেফিনেটলি খেলিব লাগিব বিপিএফও খেলিবই লাগিব ইলেকশন কাৰণ তেওঁলোকে বিটিআৰ তেওঁলোকৰ মেইন মই নিজৰ দৃষ্টিভংগীৰে ভাবো যে এজিপি দলে ইলেকশন খেলাৰ আগতে চিন্তা কৰি ল'ব জিকিবৰ কাৰণে খেলিব লাগে বিজেপি ঘৰুৱাবৰ কাৰণে খেলিব নালাগে যদি নিজে জিকে ডেফিনেটলি এজিপি ইলেকশন খেলক মোৰ শুভেচ্ছা আছে কিন্তু অমুকত ইলেকশন খেলি খালি বিজেপি ঘৰুৱাই দিম তেনেকুৱা হ'ব নালাগে তেতিয়া তাৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনতো পৰিব ইফালে বিটিআৰত শক্তি প্ৰদৰ্শন কৰি বিটিসি নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধি সাজু হৈছিল অসম গণ পৰিষদ কোন কোন সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তালিকা প্ৰস্তুত কৰিছিল অগপই কিন্তু অগপৰ বাবে বিপজ্জনক হ'ব বিটিসি নিৰ্বাচন অগপই এটা কথা চিন্তা কৰি নিৰ্বাচন খেলা ভাল নিৰ্বাচন জিকাৰ বাবে খেলিব নাই বিজেপি খৰুৱাবৰ বাবে খেলিব মই নিজৰ দৃষ্টিভংগীৰে ভাবো যে এজিপি দলে ইলেকশন খেলাৰ আগতে চিন্তা কৰি ল'ব জিকিবৰ কাৰণে খেলিব লাগে বিজেপি ঘৰুৱাবৰ কাৰণে খেলিব নালাগে যদি নিজে জিকে ডেফিনেটলি এজিপি ইলেকশন খেলক মোৰ শুভেচ্ছা আছে কিন্তু অমুকত ইলেকশন খেলি খালি বিজেপি ঘৰুৱাই দিম তেনেকুৱা হ'ব নালাগে তেতিয়া তাৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনতো পৰিব কিন্তু কৰবাত যদি এজিপি জিকিব পাৰে তেওঁলোক উঠক তাত আমি আপত্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছত এতিয়া কোট থমকি ৰ'ব অসম গণ পৰিষদ কাৰণ বিটিসি নিৰ্বাচনত 40খন আসনতে বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব তেনে স্থলত চিন্তাৰ কাৰণ হৈ পৰিব অগপৰ বাবে কোট খেলিব কাক প্ৰাৰ্থিত্ব দিব কাৰণ হাৰিলেও বিপদ জিকিলেও বিপদ অগপই প্ৰাৰ্থী দিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী হাৰিলে 26ত যে ইয়াৰ প্ৰভাৱ পৰিব সেই কথাও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ শুভেচ্ছা কিদৰে অগপই গ্ৰহণ কৰিব সময়তে হ'ব স্পষ্ট ব্যুৰ ৰিপৰ্ট ডা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত